গুৱাহাটীৰ নুনমাটিত চাঞ্চল্য বছৰিকীয়া পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ আহি সন্ধানহীন হৈছে দুই ছাত্ৰ নিখোজ ছাত্ৰ দুজন বিকাশ ৰাজবংশী আৰু আলী হুছেইন দুই নুনমাটি হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ বিকাশ ৰাজবংশী চানমাৰীৰ বুলি জানিব পৰা গৈছে আৰু আলী হুছেইন নুনমাটি নিজৰাপাৰৰ বাসিন্দা শুকুৰবাৰে দুয়োৰে ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল পৰীক্ষা দিবলৈ বুলি আহিছিল বিদ্যালয়ৰ সন্মুখৰ পৰা পৰীক্ষা হলত নোহোমাই সেই স্থানৰ পৰা আঁতৰি যায় আৰু তেতিয়াৰে পৰা নিখোজ হৈ আছে দুই পৰীক্ষাত অৱতীৰ্ণ নহয় বৰ্তমানলৈকে নিখোজ হৈ থকা বিষয়টোক লৈ এতিয়া হাহাকাৰ লাগিছে দুয়োটা পৰিয়ালত পৰিয়ালকেইটাই কাষ চাপিছে নুনমাটি আৰক্ষীক নৱম শ্ৰেণীত অধ্যয়নৰত দুই ছাত্ৰ বছৰিকীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ পৰীক্ষা দিবলৈ আহি পৰীক্ষা হলত নোহোমাই তাৰ পৰা এতিয়া ক'ত গ'ল কি কথা কোনেও বিচাৰি পোৱা নাই আৰক্ষীৰ কাষ চাপিছে কিন্তু মাতৃয়ে এটা মন্তব্যত উল্লেখ কৰিছে আলী হুছেইনৰ যে হায়দৰাবাদত যোৱাৰ কথা কেনেবাকৈ গম পাইছিল পৰিয়ালটোৱে গতিকে সেয়াই কৰিছে নেকি তাক লৈও সন্দেহৰ আৱৰ্তিত আছে গোটেই বিষয়টো আৰক্ষীও বিচাৰ খোচাৰ আৰম্ভ কৰিছে আৰু বিকাশ ৰাজমুখী এন্তে স্কুলত গৈছিল নুনমাটি উচ্চ বিদ্যালয় স্কুলত সেইখিনি পৰা এন্তে গেটৰ মুখৰ পৰা বলে ক্লাছত ঘুমোৱাই নাই সেইখিনি পৰা বলে তাৰ লগক কৈছে কি আমি ইয়াত হায়দৰাবাদত যাম বুলি কৈখিনি গুচি গৈছে এতিয়ালৈকে ঘৰত আহি পোৱা নাই 9ত কি নাম এটা আলী হুছেইন এটা বিকাশ ৰাজবংশী আপুনি আলী হুছেইনৰ কোন হয় আলী হুছেইনৰ মা হয় মই থানাত জনাইছে থানাত জনাইছো ক'ত জনাইছে নুনমাটি থানা আৰু আৰপিএফ পল্টন বজাৰ ষ্টেচন পুলিচে কি কৈছে আপোনালোকক পুলিচে কৈছে কি আমি বিচাৰি আছো স্কুলত গৈ খবৰ লৈছিলে স্কুলত গৈছো ছাৰে কৈছে কি আমি চাৱা নাই এন্ড ৰেকৰ্ডটো চাইছে কৈছে কি আহা আছে কিন্তু দুই দিন না 3 দিন আহা নাই মাত্ৰ তো দুটাই সমানে আহা নাই আজিৰ পৰা নাই ন আজিৰ পৰা স্কুলত গৈছে তেতিয়া মানে পেন কাৰ্ড আৰু আধাৰ কাৰ্ড এন্ড লৈ গৈছে ক'ত যাম বুলি কৈছে হায়দৰাবাদত যাম বুলি কৈছে আৰপিএফে কিবা কৈছে নে পল্টন বজাৰ থানায় পুলিচ একো কোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ